নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। এগৰাকী যুৱতী যিগৰাকী যুৱতীয়ে আজি সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে যে এগৰাকী যুৱতী এজন যুৱক বা এগৰাকী মহিলা এজন পুৰুষতকৈ কোনো গুণে কম নহয়। পঢ়া শুনা কৰি থকা অৱস্থাটো কৰ্ম সংস্কৃতিৰে অৰ্থাৎ অৰ্থ উপাৰ্জন কৰাটো পঢ়া শুনাৰ ক্ষেত্ৰত কোনো ধৰণৰ হেঙাৰ হ'ব নোৱাৰে, এই কথা আজি প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে গোলাঘাট জিলাৰ মেৰাপানী তৰাণীৰ এগৰাকী যুৱতী, যিগৰাকী যুৱতী ইতিমধ্যে আপোনালোকে বেকফালে দেখিছে নাইট কুইন নাৰ্চাৰী। আজি সমগ্ৰ অসমৰে এটা চিনাকি নাম, সমগ্ৰ অসমেই তেখেতক চিনি পাইছে। পঢ়া শুনাৰ লগতে নাৰ্চাৰীৰ জৰিয়তে গাঁও অঞ্চলতো আমাৰ সাধাৰণতে ধাৰণা হয় গাঁৱত আমি নাৰ্চাৰী খুলিম, কেনেধৰণে নাৰ্চাৰী জানো চলিব, তেনেধৰণৰ মনোভাৱ লৈ আমি এনেধৰণৰ কাম কৰাৰ পৰা সদায় বিৰত থাকোঁ। কিন্তু এইগৰাকী যুৱতীয়ে আজি প্ৰতিষ্ঠা কৰি দেখাইছে যে গাঁৱৰ মাজতো এখন নাৰ্চাৰী খুলি নিজে সংস্থাপিত হোৱাৰ লগতে আনকো সংস্থাপিত কৰিব পাৰি। আজি আমি উপস্থিত আছোঁ যুৱতীগৰাকীৰ নাইট কুইন নাৰ্চাৰীত। আহক তেখেতে কেনেধৰণে নাৰ্চাৰীখন প্ৰস্তুত কৰিছে আৰু কেনেধৰণে তেখেতে জীৱনত আগবাঢ়ি গৈছে সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। আমি নাৰ্চাৰীখনৰ ভিতৰলৈ সোমাই যাওঁ। এইগৰাকীয়ে সেই যুৱতীগৰাকী যিগৰাকী আজি অসম্ভৱক সম্ভৱ কৰি দেখুৱাইছে। আমি তেখেতৰ পৰা গোটেই কথাখিনি জনাৰ চেষ্টা কৰিম আৰু আপোনালোককো জনোৱাৰ চেষ্টা কৰিম। আমাৰ অনুসন্ধানলৈ তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি আহিলোঁ যোৰহাটৰ পৰা। তোমাৰ নাৰ্চাৰীখনৰ যিটো পৰিৱেশ আমি ছ'চিয়েল মিডিয়াৰ যোগেদি দেখি আছোঁ বিভিন্ন মাধ্যমত, আৰু সাম্প্ৰতিক সময়ত অসমৰ এটি চিনাকি নাম হৈ গৈছে নাইট কুইন নাৰ্চাৰী অৰ্থাৎ গীতাঞ্জলি। আজি আমি তোমাৰ নাৰ্চাৰীখন চাম আৰু আমাৰ দৰ্শকসকলো দেখাম। আমি কথা পাতি ভিতৰলৈ গৈ থাকিম আৰু নাৰ্চাৰীখনৰ সমগ্ৰ পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিম। অতি সুন্দৰকৈ তেওঁ নাৰ্চাৰীখন ফুল আৰু বিভিন্ন ফল মূলৰ গছ গছনিৰ পুলিৰে সজাই তুলিছে আৰু সকলো ধৰণৰ গছপুলি অৰ্থাৎ সকলো ধৰণৰ ফুলেই তেওঁৰ নাৰ্চাৰীখনত উপলব্ধ। গীতাঞ্জলি, তোমাৰ এই নাৰ্চাৰী খোলাৰ যিটো আৰম্ভণি কেনেধৰণে হ'ল, তোমাৰ পৰিকল্পনা কেনেধৰণৰ আছিল আৰু কেনেধৰণে আৰম্ভ কৰিছিলা আৰু কেনেধৰণৰ পৰিকল্পনাৰ মাজেৰে আজি তোমাৰ এই অৱস্থাটো পাইছে, আমাৰ দৰ্শকসকলক তোমাৰ জৰিয়তে জনাব বিচাৰিম। নিশ্চয়। মই 2018 বৰ্ষত তেতিয়া মই BA ফাৰ্ষ্ট ছেমিষ্টাৰত আছিলোঁ। তেতিয়া আমাৰ দেউতাৰ মানে কঁকালৰ অলপ প্ৰব্লেম আছিলে, তেওঁ শ্লিপ ডিস্ক আছিলে, সেইকাৰণে তেখেতে 8 মাহ দিন বিচনাত আছিলে। মানে তেতিয়া আমাৰ অৰ্থনৈতিক অৱস্থাটো অকণমান দুৰ্বল হৈ পৰিছিলে। যেতিয়া ঘৰৰ মুৰব্বী মানুহজন বিচনাত পৰি থাকিবলগীয়া হয় তেতিয়া মানে ইনকামৰ পথটো একেবাৰে বন্ধ হৈ যায়। আমাৰ ঘৰত মা, দেউতা, মই আৰু ভণ্টি, মোৰ পঢ়াৰ লগতে ভণ্টিৰ খৰচ পাতি বহন কৰিবলগীয়া হৈছিলে। সেইকাৰণে মই গোলাঘাটৰ SPB গাৰ্লছ কলেজৰ হোষ্টেলৰ পৰা আহি নিজৰ ঘৰতে থাকি পঢ়া শুনা আৰম্ভ কৰিছিলোঁ। লগতে মই নাৰ্চাৰী কামবিলাক শিকিছিলোঁ। দেউতাৰ এখন খুব সৰু ভেজিটেবল নাৰ্চাৰী আছিলে য'ত অকল 3 মাহ দিন কৰিছিলে তেওঁ। তাৰপাছত মই লাহে লাহে সেইখিনি কাম কৰিলোঁ, বজাৰলৈ গ'লোঁ। তাৰপাছত 2021 বৰ্ষত মোৰ BA কমপ্লিট হৈছে আৰু তেতিয়াই মই নাৰ্চাৰীখন প্ৰতিষ্ঠা কৰিলোঁ। প্ৰথম অৱস্থাত মই মাত্ৰ নাৰ্জী ফুলৰ পুলি 50টাই আৰম্ভ কৰিছিলোঁ। তাৰপাছত তেনেকৈ গাঁৱত জানো নহ'ব বুলি ভাবিছিলোঁ, কিন্তু 50টা পুলিৰে গাঁৱৰ মানুহখিনিয়ে বহুত আদৰ দিলে। সেইকাৰণে এনেকৈ ডাঙৰকৈ আৰু এখন নাৰ্চাৰী কৰি স্বাৱলম্বী হোৱাৰ কথাটো চিন্তা কৰিলোঁ। চৰকাৰী চাকৰিৰ কথাটো তেতিয়াও ভবা নাছিলোঁ। মই সৰুৰ পৰাই ভাবিছিলোঁ যে মই এগৰাকী স্বাৱলম্বী যুৱতী হিচাপে সমাজত প্ৰতিষ্ঠা হ'ম, আৰু সময়ে সেইটো সুযোগ দিলে। আৰু বৰ্তমান এতিয়া মোৰ লগতে মই 10জন কৰ্মচাৰীক আমাৰ নাইট কুইন নাৰ্চাৰীত সংস্থাপিত কৰিছোঁ। 50টা আমি ভিতৰলৈ গৈ থাকিম। 50টা নাৰ্জী ফুলৰ পুলিৰ পৰা আৰম্ভ কৰা এখন নাৰ্চাৰীয়ে আজি 10জন ব্যক্তিক বা মানে 10টা পৰিয়ালক সংস্থাপন দিবলৈ সক্ষম হৈছে। অতি আচলতে গুৰুত্বপূৰ্ণ কথা। এনেদৰে আমি এটাই বস্তু দেখাব খুজিছোঁ, এগৰাকী যুৱতী তেওঁ BA ফাৰ্ষ্ট ছেমত পঢ়ি থাকোঁতেই নাৰ্চাৰী খোলাৰ কথা চিন্তা কৰিলে, অৰ্থাৎ ঘৰখনক আৰ্থিকভাৱে অকণমান সকাহ দিয়াৰ বাবে তেওঁ নাৰ্চাৰী প্ৰথম আৰম্ভ কৰাৰ কথা ভাবিলে, আৰু তেনেদৰে গৈ আজি তেওঁ নিজে পৰিয়ালটো সংস্থাপিত হোৱাৰ লগতে 10টা পৰিয়ালক সংস্থাপন দিছে। এইখিনি বগৰী পুলি, এইফালে বগৰী পুলি আছে। মানে বৰষুণ হৈছিলে যে, বৰষুণ হোৱাৰ কাৰণে অকণমান হেৰি হৈ আছে, বন চন গজি গৈছে। এইখিনি আপেল বগৰী পুলি, এইখিনি বল সুন্দৰী আপেল বগৰী আছে, আৰু থাই ভেৰাইটিৰ আছে। লগতে আমাৰ যিটো মিছ ইণ্ডিয়া সেইটো আছে। আৰু কি আছে তোমাৰ ইয়াত? নাৰিকল আছে, কমলা আছে। বিশেষকৈ আমাৰ অসমত হোৱা এতিয়া বৰ্তমান ধনীৰাম চুতীয়া খুৰাই কৰি আছে খুব ধুনীয়া খেতি, অম্ৰপালি আমৰ খেতি। এই অম্ৰপালি আমৰ পুলি আছে, লগতে কলা জামু, বগা জামু, গ্ৰাফটিঙৰ আছে, লগতে থলুৱা আছে।
এইখিনি এইফালে নাৰিকল আছে, এইখিনি হাজাৰী নাৰিকল আছে, তাৰপাছত আহু নাৰিকল আছে আৰু কেৰেলিয়ান হাইব্ৰিড জাতৰ নাৰিকল আছে। তাৰপিছত এনেকুৱা এইবিলাক চাপৰতে লগা কমলা, মানে একে বছৰতে লগা এইবিলাক ফল লাগি আছে দেখিছে। এইবিলাক মানে কম ঠাইৰ মাটিত হ'ব আৰু এটা টাবতে হোৱা কমলা। যিটো থলুৱা আমাৰ কমলাটো লাগিলে 3-4 বছৰ বয়স লাগে, এইজোপা একে বছৰতে লাগে মানে এনেকুৱা এইবিলাক। আৰু এইখিনি আমাৰ তেওঁ মানে একচুৱেলি বাহিৰৰ যিখিনি হাইব্ৰিডৰ লগতে আমাৰ থলুৱাভাৱে থলুৱা ৰাখিছোঁ। গোটেইখিনি আছে। এইখিনি থলুৱা জলফাই, থলুৱা জলফাই। তাৰপিছত এইটো হৈছে মহানিমৰ পুলি, তাৰপিছত এইফালে কৃষ্ণচূড়া, পৰিৱেশ কৃষ্ণচূড়া। সুৰক্ষাৰ কাৰণে আমাক কৃষ্ণচূড়া, ৰাধাচূড়াৰ প্ৰয়োজন হয়, সেইখিনিও আমি ৰাখিছোঁ। লগতে এইখিনি গ্ৰাফটিং মৌচুমী, তাৰপাছত অতি মূল্যৱান কাঠ মেহগনি আছে এইফালে। মেহগনি আছে। মেহগনি আছে, তাৰপিছত আমাৰ থলুৱা প্ৰজাতিৰ লেটেকুটো আছে, এইবিলাক লেটেকু। এইখিনি লেটেকুৱে নেকি এইখিনি? এইখিনি তিতাচপা। এইখিনি তিতাচপা। তিতাচপা এতিয়া এটা পুলি মূল্য কিমান? এইবিলাক আমি 30 টকাকৈ দিওঁ। 30 টকা। হ'লচেল হ'লে তাতকৈ কমি যায় আৰু। আৰু মেহগনি? মেহগনি একেই দাম। 20 টকাৰ পৰা মেহগনি আছে, 20 টকাৰ পৰা 100 টকালৈকে আছে, মানে চাইজ লৈ আৰু। চবৰে দামবিলাক তেনেকুৱা, পুলিটো চাইজ লৈ। এতিয়া তোমাৰ বজাৰৰ ক্ষেত্ৰত তুমি বজাৰখনৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছা নেকি? নাই, বৰ্তমানলৈকে পোৱা নাই বাৰু। ৰাইজৰ সঁহাৰিও যথেষ্টখিনি ভাল। এই তোমাৰ ইয়াৰ বস্তুখিনি, তোমাৰ যিখিনি ফল মূলৰ পুলি বা হেৰি তোমাৰ ইয়াৰ পৰাই লৈ যায়? আমি বজাৰলৈ নিয়াখিনি আমি বজাৰত বিক্ৰী কৰোঁ, আৰু কিছু গ্ৰাহক ইয়ালৈও আহে। লগতে আমি যিবিলাক ছাপ্লাই দিওঁ, সেইবিলাক ডাইৰেক্ট গাড়ীতে আমি দি দিওঁ আৰু এনেকৈ। ছাপ্লাই মানে তেনেকৈ চৰকাৰী কিছুমান পাওঁ। চৰকাৰী যোৱা বছৰ 2023 বৰ্ষত অমৃত বৃক্ষ আন্দোলনত আমি নাইট কুইন নাৰ্চাৰীয়ে 9 লাখ সাঁচি পুলি যোগান ধৰিছিলোঁ অসম চৰকাৰক। 9 লাখ? 9 লাখ দিছিলোঁ, হয়। আৰু এইখিনি কলৰ পুলি ন? এইখিনি কলৰ G9। এইখিনি G9 কলৰ পুলি। G9। তাৰপাছত এনেকুৱা এইবিলাক হৈছে বাহিৰৰ গোল নেমু, যিটো একদম টাবতে হয়, 1000টা একেলগে লাগে। এইটো এটা পুলিত 1000টা একেলগে লাগে। এইখিনি দেখিছেনে? আৰু লাগিব আৰু এইখিনি। তাৰমানে গছজোপা সিমানেই ডাঙৰ হ'ব নে? মানে টাবত দিলে ইমানেই হ'ব, মাটিত দিলে ডাঙৰ হ'ব আৰু। এজোপা 3 বছৰ হ'ল এতিয়া, টাবতে আছে। এতিয়া প্ৰডাকশ্যন ইয়াৰ লাহেকৈ আৰম্ভ হৈছে আৰু 1000 দিবই এইটো। এইটো পুলিৰ দাম কিমান? এইটো সৰু পুলি আছে 200 টকা। 200 টকা। এইটো মানে নাৰ্চাৰী ডেক'ৰেশ্যন আৰু। এইটো মানে এনেই টাবৰ কাৰণেও টাবতো দিব পাৰি? টাবতো দিব পাৰি। এইফালে আছে ইনডোৰ প্লাণ্টসমূহ আছে ইয়াত। যিহেতু আমাৰ ঘৰবিলাকৰ ৰং চং কৰিলে বহুত কেমিকেল জমা হৈ থাকে বা গোন্ধ ওলায়, সেইবিলাকত এইবিলাক এগ্লনিমা, এই জেজা প্লাণ্ট, এইসমূহে মানে বিশুদ্ধ এইবিলাক শোষণ কৰি লয় আৰু অশুদ্ধ বায়ু প্ৰদান কৰে। সেইকাৰণে ইনডোৰ প্লাণ্টসমূহ এতিয়া গুৰুত্ব অধিক বাঢ়িছে আমাৰ অসমত বুলিয়ে নহয়, গোটেই ভাৰতবৰ্ষতে, পৃথিৱীতে আৰু ইনডোৰ প্লাণ্টসমূহৰ। ইয়াত যিমানখিনি আছে গোটেইখিনি ইনডোৰ প্লাণ্টেই হয়? এইখিনি গোটেই ইনডোৰ আৰু। এইবিলাক ৰঙা চন্দন, এতিয়া অতি মূল্যৱান হৈ আছে আৰু ৰঙা চন্দনৰ পুলি। ৰঙা চন্দন পুলিটো ক'ৰ পৰা আহে তোমালোকৰ? এইবিলাক আমাৰ জাগিৰোডৰ পৰা আহে, আৰু বেছি এনেকুৱা ডাঙৰবিলাক চব বাহিৰৰ পৰা আহে, চাউথৰ পৰা আহে। এইফালে যিমান আছে এইবোৰ চব চন্দনেই ন? চন্দনৰ, সেই মাজত মেহগনি আছে। এই ৰঙা চন্দনৰ এতিয়া এটা পুলি কিমান? ৰঙা চন্দন আমাৰ সৰু চাইজটোৰ পৰা আৰম্ভ হয় আৰু 35ৰ পৰা আৰম্ভ হয়, একেবাৰে 350লৈকে। মানে 35 টকাৰ পৰা 350লৈকে আছে, চাইজ লৈ আৰু। আৰু এইফালে এইখিনি লিচু? এইখিনি লিচু। এইটো তেজপুৰীয়ান লিচুটো ন? তেজপুৰীয়াটো হয়। তাৰপাছত আপোনাৰ এইফালে কাজি নেমু আছে, 12মহীয়া কাজি নেমু। এইবিলাক এইটো চিডলেছটো নেকি? চিডলেছটো হয়। চিডলেছ। এইবিলাক আমাৰ ঘৰতে কৰা। এইখিনি পুলি ইয়াতে হৈছে ন? ঘৰতে কৰা, মানে মামাহঁতৰ ঘৰত আমি কৰিছিলোঁ। খুব ধুনীয়া হৈছে, মানে নেমুটো 12 মাহে লাগিয়ে থাকে যে। আৰু এইখিনি তামোল পুলিখিনি আমাৰ এইবিলাক থলুৱা? এইখিনি ইয়াৰ তামোল পুলিখিনি ইয়াতে হৈছে? সেইখিনি হাইব্ৰিডৰ সুমংগলা। সেইটো বেলেগ বাহিৰৰ, মানে কেৰেলাৰ আছে। হাইব্ৰিডৰখিনি বেছি ৰখা নাই, কম পৰিমাণে ৰাখিছোঁ। থলুৱা মানে ঘৰতো এখন নাৰ্চাৰী আছে, তাত তামোলখিনি আছে, আৰু ইয়ালৈ অলপ আনি থকা হয়। ইয়াৰ উপৰি মানে তাতো পুলিখিনি তাতো কৰা? তাতো আছে, হয়। তাত নতুনকৈ আকৌ বনাই আছোঁ। এতিয়া হেৰি, তোমাৰ সোধো আৰু আমাৰ নতুন প্ৰজন্মক বিশেষকৈ জনাবৰ কাৰণে কৈছোঁ। আচলতে গীতাঞ্জলি আমাৰ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ। খেতিৰ জৰিয়তে যে স্বাৱলম্বী হ'ব পাৰি, সেই কথাটো প্ৰতিপন্ন কৰি দেখাইছে। এতিয়া 10টা পৰিয়ালকতো তুমি সংস্থাপন দিছাই, এনেই তোমাৰ
আনুমানিক মাহিলী ইনকাম তোমাৰ নাৰ্চাৰীখনৰ পৰা কিমান মান? মোৰ মাহিলী 1,70,000 মান হয় যদি ভালকৈ চলি থাকে মানে সকলোকে দি মেলি নিজলে 40-35 মান থাকে আৰু নিজাববীয়াকৈ বাকী 10জনক দিব লাগে তেওঁলোককো দৰমহাটো ভাল দৰমহাই পায় তেওঁলোকে ইয়াত কাম কৰি তাৰপিছত আকৌ চলা মেলা এইবিলাক গাড়ী খৰচবিলাক ধৰি আৰু সেই আচলতে 10জনটো তোমাৰ ডাইৰেক্ট প্ৰত্যক্ষভাৱেহে তোমাৰ 10জন কিন্তু পৰোক্ষভাৱেতো 15-20টা ফেমিলি বহুত জড়িত হৈ আছে কাৰণ গাড়ীয়ে আহি ইয়াৰ পৰা লৈ যায় কোনোবাই বজাৰলৈ গৈ তাত বজাৰৰ পৰা লৈ পেলাই আকৌ তোমাক ক'ৰবাত বিক্ৰী কৰিছে গতিকে প্ৰত্যক্ষ পৰোক্ষভাৱেতো তোমাৰ 20-25টা পৰিয়াল হৈ আছে সেইটোৱে কথাটো আচলতে কিবা এটা কাম কৰিলে যে একাগ্ৰতা থাকিলে যিটো কৰ্মনিষ্ঠা থাকিলে সম্ভৱ কৰিব পাৰি সেইটোৱে প্ৰতিপন্ন কৰিছে আপোনালোকক ক'লে মাত্ৰ 50টা নাৰ্জী ফুলৰ পুলিৰ পৰা আৰম্ভ কৰা নাৰ্চাৰীখনত আজি সকলো খৰচ বহন কৰি 10টা পৰিয়াল চলোৱাৰ পিছত 30-40 হাজাৰ পৰ্যন্ত তেওঁ মাহেকত ৰাখিবলৈ সক্ষম হৈছে এতিয়া কি ক'বা তুমি আমাৰ নতুন প্ৰজন্মক আচলতে কি আমাৰ চাকৰি বাকৰি আমি জেনেৰেলি পঢ়া শুনা কৰাৰ পিছত সকলোৱে এটা মনত আহে যে চাকৰি কৰিব লাগে হয়তো চাকৰিটো সকলোৱে বিচাৰে কিন্তু চাকৰি নকৰাকেও যে এনেধৰণে তোমাৰ দৰে কিবা কৰিব পাৰি আমাৰ নতুন প্ৰজন্মৰ বাবে আমাৰ নতুন প্ৰজন্ম এতিয়া বৰ্তমান দেখিছোঁ বহুত যুৱক যুৱতীয়ে নিজৰ ব্যৱসায়ৰ যোগে প্ৰতিষ্ঠিত হৈছে আগতে লাজ কৰিছিলে ফুটপাথত দোকান দিবৰ কাৰণেও লাজ কৰিছিলে মেচিন চলাবৰ কাৰণেও লাজ কৰিছিলে কাপোৰ চিলাবৰ কাৰণে কিন্তু এতিয়া গোটেই বস্তুবিলাক ডেভেলপমেণ্ট হৈ খুব ধুনীয়া এটা পৰ্যায় পাইছেহি য'ত আমাৰ যুৱক যুৱতীয়ে ফেশ্বন ডিজাইনৰলৈকে আগবাঢ়ি যাব পাৰিছে গাঁৱৰ সাধাৰণ ঘৰৰ ছোৱালী এজনীও কিন্তু গুৱাহাটীৰ নিচিনা এখন মহানগৰীত গৈ ফেশ্বনৰ দ্বাৰা মানে কাপোৰ ফেশ্বনৰ কথা কৈছোঁ চিলাই খুব ভাল এটা ইনকাম কৰি থাকিবলৈ সক্ষম হৈছে আমাৰ গাঁৱৰে হয় খুব ধুনীয়াকৈ চলিছে লগতে বিভিন্ন ঠাইত কেক বনোৱাকৈ আৰম্ভ কৰি যুৱতীসকলে চিলাই মেচিন বাঁহ বেতৰ এনেকুৱা বিভিন্ন ধৰণৰ নিজৰ কৰ্মৰাজিৰে কিন্তু সমাজত সুন্দৰকৈ প্ৰতিষ্ঠিত হ'ব পাৰিছে বাহিৰলৈ নগৈ বাহিৰত আমি যিখিনি কোম্পানীক আমি সময় দিওঁ সেই সময়খিনি যদি ঘৰতে যদি থাকি মা দেউতাক বা সমাজখনৰ লগত কাম কাজ কৰি থাকিব পাৰোঁ তেতিয়া বাহিৰলৈ নিজকে সুন্দৰকৈ আমাৰ অসমতে নিজৰ জেগাতে স্থায়ীভাৱে খুব ধুনীয়া এটা উপাৰ্জন কৰি থাকিব পাৰিব অতি সুন্দৰ মেছেজ দিয়াৰ চেষ্টা কৰিছে আমি বাহিৰলৈ নগৈ আমাৰ সাধাৰণতে বাহিৰলৈ যোৱাৰ এটা প্ৰৱণতা যুৱকেই হওক বা যুৱতীয়ে হওক পঢ়া শুনা কৰাৰ পিছত চাকৰি বাকৰি কৰাৰ কাৰণে বাহিৰলৈ যোৱাৰ এটা প্ৰৱণতা আহি পৰিছে গীতাঞ্জলি এটা মেছেজ দিব খুজিছে যে বাহিৰলৈ নগৈ বাহিৰত গৈ আমি যিখিনি সময় দিওঁ সেই সময়খিনি নিজৰ মা দেউতাক সময় দি নিজৰ ঘৰখনক সময় দি যদি আমাৰ নিজৰ বাৰীখনত দিব পৰা যায় তেতিয়াহ'লে আমি তাতোতকৈ বেছি উপাৰ্জন কৰিব পাৰোঁ সেইটোৱে মেছেজ দিবলৈ কৈছে এয়াই আছিল আমাৰ আদৰ্শ যুৱতী গীতাঞ্জলি গতিকে গীতাঞ্জলিৰ দৰে সকলো নৱপ্ৰজন্মৰ যুৱক যুৱতী আগবাঢ়ি আহিব লাগে আগবাঢ়ি আহি এনেদৰে হাতে কামে কৰিলে আচলতে অসম্ভৱ একো নাই হাতে কামে কৰি নিজে স্বাৱলম্বী হোৱাৰ লগত আনক স্বাৱলম্বী কৰাৰ লগতে আমাৰ যিটো অৰ্থনীতিত কিছু হ'লেও প্ৰভাৱ যাতে আমি পেলাব পাৰোঁ তাৰ বাবে চেষ্টা কৰিব লাগে গীতাঞ্জলিক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ তুমি কথাখিনি আমাৰ নতুন প্ৰজন্মক জনালা আৰু তোমাৰ যি পৰিশ্ৰম শ্ৰম আৰু পৰিশ্ৰমৰ বিনিময়ত এই নাৰ্চাৰীখন হৈছে ভগৱানে তোমাক সুস্বাস্থ্যৰ গৰাকী কৰক যাতে আৰু ভাল কাম তুমি সমাজখনৰ বাবে কৰি যাব পাৰা তাকে আমি কামনা কৰিছোঁ এয়া আছিল গীতাঞ্জলি গতিকে আমি তেওঁক ধন্যবাদ জনাই আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ এনেধৰণৰ যোগাত্মক চিন্তাৰে ইতিবাচক বাৰ্তা পাবৰ বাবে আপোনালোকে চাই থাকিব অনুসন্ধান